আজি এখন আমাৰ চৰকাৰৰ আচলতে আমি পঞ্চমখন পূৰ্ণাংগ বাজেট দিছিলোঁ আৰু এইখন হৈছে লেখানুদান ভোট অন একাউণ্টছ। এইখন আচলতে ভোট অন একাউণ্টত আমি নতুন কোনো ধৰণৰ আঁচনি বা তেনে পূৰ্ণাংগ বাজেটৰ নিচিনা আমি ডিমাণ্ডছবিলাক গ্ৰাণ্টছ আৰু দিওৱা নিয়ম নহয়। এইখন বাজেটৰ খালী নিয়ম হৈছে যে আমি আহিব লগা 4 মাহৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী দৰমহা বা যিখিনি স্কিম আমাৰ ইতিমধ্যে চেংচন হৈ আছে সেইখিনি খৰচখিনিহে ইয়াত ৰাখিছোঁ। যেতিয়া নতুন চৰকাৰ আহিব তেওঁলোকে পূৰ্ণাংগ বাজেট দাখিল কৰিব। মই বাজেটখনত খালী আমি যোৱা 5টা বছৰ বিগত সময়ছোৱা যিখিনি আমি কাম কৰিলোঁ তাৰ এটা আভাস দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি এখন আমাৰ চৰকাৰৰ আচলতে আমি পঞ্চমখন পূৰ্ণাংগ বাজেট দিছিলোঁ আৰু এইখন হৈছে লেখানুদান ভোট অন একাউণ্টছ। এইখন আচলতে ভোট অন একাউণ্টত আমি নতুন কোনো ধৰণৰ আঁচনি বা তেনে পূৰ্ণাংগ বাজেটৰ নিচিনা আমি ডিমাণ্ডছবিলাক গ্ৰাণ্টছ আৰু দিওৱা নিয়ম নহয়। এইখন বাজেটৰ খালী নিয়ম হৈছে যে আমি আহিব লগা 4 মাহৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী দৰমহা বা যিখিনি স্কিম আমাৰ ইতিমধ্যে চেংচন হৈ আছে সেইখিনি খৰচখিনিহে ইয়াত ৰাখিছোঁ। যেতিয়া নতুন চৰকাৰ আহিব তেওঁলোকে পূৰ্ণাংগ বাজেট দাখিল কৰিব। মই বাজেটখনত খালী আমি যোৱা 5টা বছৰ বিগত সময়ছোৱা যিখিনি আমি কাম কৰিলোঁ তাৰ এটা আভাস দিবৰ কাৰণে চেষ্টা কৰিছোঁ।